আমি এটা গোপন সূত্ৰৰ পম খেদি এজন ফেক পুলিচ সাব ইন্সপেক্টৰ, তেওঁৰ নাম হ'ল হামিদ হুছেইন বৰভূঞা, খেলমা পাৰ্ট 4 কালাইন। তেওঁক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ। তেওঁ কি হয়, পুলিচৰ সাব ইন্সপেক্টৰৰ ড্ৰেছ পিন্ধি বিভিন্ন ল'ৰা ছোৱালীক পুলিচৰ নামত চাকৰি দিয়াৰ নামত অৰ্থ সংগ্ৰহ কৰিছিলে। বহুকেইজন যুৱক যুৱতীৰ পৰা আৰক্ষী বিভাগক চাকৰি দিয়াৰ নামত তেওঁলোকৰ পৰা অৰ্থ বা পইচা পাতি লৈছিলে, উৎখোজ লৈছিলে আৰু তেওঁলোকক চাকৰি দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি দিছিলে। পিছত যেতিয়া কিছু লোকে সেই সংক্ৰান্তে বিষয়টো আমাৰ দৃষ্টিগোচৰ কৰে, আমি লগে লগে অনুসন্ধান কৰি গম পালোঁ যে ব্যক্তিজন এজন ভুৱা সাব ইন্সপেক্টৰ আৰু তেওঁ নিজে কিছুমান আৰক্ষী বিভাগৰ তেওঁ ইউনিফৰ্ম, সামাৰ ইউনিফৰ্ম আছে, উইণ্টাৰ ইউনিফৰ্ম আছে, ষ্টাৰ আছে, সকলো তেওঁ সংগ্ৰহ কৰি কেতিয়াবা তেওঁ ফটো তুলি আৰু গৈ ইউনিফৰ্ম পিন্ধি মানুহৰ ওচৰত উপস্থিত হৈ তেওঁ চাকৰি দিয়াৰ ভুৱা আশ্বাস দি অৰ্থ সৰকাই লৈছিলে। গতিকে এই সংক্ৰান্তে ইতিমধ্যে আমি এটা কেছ মোকৰ্দমা ৰুজু কৰিছোঁ। তেওঁক এৰেষ্ট কৰি ইতিমধ্যে আমি অনাৰেবল কোৰ্টত তেওঁক হাজিৰ কৰি আমি হাজতলৈ প্ৰেৰণ কৰিছোঁ।